নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আজি আপোনালোকে দেখিছে মই মোৰ তিয়হ খেতিত আছোঁ আৰু এই তিয়হ খেতি মই নুমুলাকৈ কৰিছোঁ যাতে শেষত মই অলপ ভাল বজাৰ দাম পাওঁ, তাৰ কাৰণে কৰিছোঁ। গতিকে গছকেইটা আপোনালোকক দেখুৱাম। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ উদ্দেশ্য হৈছে যে আপোনালোকে এই ধাৰাসাৰ বৰষুণত আপোনালোকৰ যিবিলাক খেতি কৰিছে, ভোল হওক, জিকা হওক বা অমিতা গছ হওক বা তিয়হ হওক বা বেঙেনা হওক বা জলকীয়া হওক, এই গছবিলাকক আপোনালোকে কেনেকৈ সুৰক্ষা প্ৰদান কৰিব, কেনেকৈ ভালে ৰাখিব এই ধাৰাসাৰ বৰষুণৰ হাতৰ পৰা। গতিকে কৃষক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো অত্যন্ত প্ৰয়োজনীয় বুলি মই ভাবোঁ আৰু আপোনালোকে যদি সম্পূৰ্ণৰূপে ভিডিঅ'টো চাই আৰু মোৰ কথাবিলাক যদি ভালকৈ শুনে, নিশ্চয় আপোনালোকে উপকৃত হ'ব। কৃষক বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চাব আৰু মোৰ চেনেলত যদি আজি প্ৰথম ভিডিঅ' চাই আছে, গতিকে ভিডিঅ'টো লাইক নিশ্চয় কৰিব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ভিডিঅ' পৰৱৰ্তী সময়ত পাই থকাৰ কাৰণে। কৃষক বন্ধুসকল, মই প্ৰথমতে মোৰ তিয়হ গছকেইটা দেখুৱাই লৈছোঁ। এয়া মই নমুলাকৈ কৰিছোঁ আৰু এতিয়া তিয়হৰ বজাৰ মূল্য ভাল। কৃষক বন্ধুসকল, এয়া চাওক, মোৰ তিয়হ গছবিলাক হেংদালি পাইছে। এয়া দেখিছে, এয়া হেংদালি পাই গৈছে আৰু গছৰ চেহেৰা পাতি আপোনালোকে দেখিছে। আৰু এই বৰষুণতো আজি ৩-৪ দিন ধাৰাসাৰ বৰষুণ হৈছে। এই বৰষুণৰ মাজতো মই কেনেকৈ তিয়হ গছকেইটা ভালে ৰাখিছোঁ, গতিকে সেই টিপছ আপোনালোকক মই আজি শ্বেয়াৰ কৰিম। গতিকে আপোনালোকে যদি মোৰ নিচিনাকৈ কৰে, তেনেহ'লে আপোনালোকৰ যিবিলাক খেতি আছে, বেঙেনাই হওক, জলকীয়াই হওক বা যিয়ে নহওক, সেইবিলাক সুৰক্ষিত ৰাখিব পাৰিব এই বৰষুণৰ ধাৰাসাৰ বৰষুণৰ পৰা। আৰু আপোনালোকে জানে যে আমাৰ এই ধাৰাসাৰ বৰষুণৰ ফলত আমাৰ খেতি বাতিবিলাক মৰি যায়, হয়তো অতিৰিক্ত পানী হোৱাৰ কাৰণে। গতিকে অতিৰিক্ত পানীৰ পৰা কেনেকৈ আপোনালোকৰ গছকেইটা বা খেতিবিলাক আপোনালোকে ৰক্ষা কৰিব, সেই সন্দৰ্ভত মই আজি তথ্য দাঙি ধৰিম আৰু কিছুমান মই ফাংগিচাইডৰ কথা আপোনালোকক ক'ম আৰু কোনবিলাক ফাংগিচাইড কেনেকৈ আপোনালোকে স্প্ৰে কৰিব, স্প্ৰে কৰিলে আপোনালোকৰ গছবিলাক ভালে থাকিব, সেই সন্দৰ্ভত বিভিন্ন তথ্য আপোনালোকক মই দিম। আৰু কৃষক বন্ধুসকলে, এইখিনিতে মই এটা কথা কৈ থওঁ যে আপোনালোকে যদি কোনোবাই আগতীয়া ফুলকবি খেতি কৰিব বিচাৰিছে, গতিকে কি জাতৰ ফুলকবি, এতিয়া বীজ আপোনালোকে পুলি তৈয়াৰ কৰাৰ কাৰণে বা গুটি পচাব, গতিকে সেই সন্দৰ্ভত মই আজিৰ এই ভিডিঅ'ত ফুলকবিৰ জাত আৰু যোনটো ভেৰাইটি, সেইটো মই আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। মই ভিডিঅ'ৰ শেষত সেইখিনি বস্তু আপোনালোকৰ অৱগত কৰাম। কেইদিনৰ পৰা ধাৰাসাৰ বৰষুণ দিয়ে আছে, কিন্তু গছবিলাক চাওক একেবাৰে বঢ়িয়া আছে। এয়া দেখিছে আপোনালোকে, এতিয়াহে ফুল আহিবলৈ আৰম্ভ কৰিছে। এয়া মোৰ এটা খেতি কৰাৰ ষ্টাইল। মই হয় আগতে কৰোঁ আৰু নহ'লে দেৰিকৈ কৰোঁ। তাৰমানে আগতে কৰিলে আপোনালোকে ভাল বজাৰ দাম পাব পাৰে আৰু শেষৰ ফালেও ভাল বজাৰ দাম হয়। সেইকাৰণে মই তেনেকুৱা পদ্ধতি অৱলম্বন কৰোঁ আৰু হয় আগত কৰোঁ, নহ'লে একেবাৰে পিছলৈ কৰোঁ, যাক নুমিলা বুলি কয়। কৃষক বন্ধুৱে দেখিছে, এয়া মোৰ এইটো চাওক, তিয়হ লাগিছে। এয়া দেখিছে, এয়া 2-4টাকৈ তিয়হ ধৰিছে আৰু এইবিলাক ফুল। গতিকে সপ্তাহ 10 দিনৰ ভিতৰত মই তিয়হ বেচিব পাৰিম। আৰু এতিয়া তিয়হৰ দাম ভাল। আমাৰ ফালে বৰ্তমান 50 টকা কিলো খুচুৰা। আপোনালোকৰ ফালে কিমান আপোনালোকে কমেণ্টত জনাব। কৃষক বন্ধুসকল, এইখিনিতে মই মোৰ জলকীয়া খেতি অলপ দেখাই লৈছোঁ। এয়া চাওক কৃষক বন্ধুসকল, এয়া মোৰ জলকীয়া খেতি। জলকীয়া খেতিও বঢ়িয়া। এইখিনি অলপ ওখ মাটিত আছে, পানী জমা নহয়। কিন্তু কৃষক বন্ধুসকল চাওক, অকল পানী জমা হোৱাই নহয়, যদি আপোনালোকৰ ভালকৈ পৰিচৰ্যা কৰিব নোৱাৰে, কিন্তু আপোনালোকৰ হয়তো জলকীয়াই হওক বা জিকাই হওক বা যিয়ে নহওক, নিশ্চয় ক্ষতি হ'ব। গতিকে কিছুমান পৰিচৰ্যা কৰিবলগীয়া আছে। গতিকে সেইখিনি কেনেকৈ কৰিব, সেয়া মই আপোনালোকক দেখুৱাই আছোঁ। এয়া গছবিলাকত ফল আছে, এয়া দেখিছে। এতিয়া জলকীয়াৰ দাম বহুত হ'ব। আমাৰ ফালে 30 টকা পোৱা হৈ গৈছে। 250 গ্ৰাম 30 টকা, 100 টকা পাইকাৰী। আপোনালোকৰ ফালে জলকীয়াৰ দাম কিমান আপোনালোকে জনাব। এয়া দেখিছে কৃষক বন্ধুৱে, এয়া মোৰ খেতি। এয়া মই দেখুৱাইছোঁ জলকীয়া খেতি আৰু এইফালে মোৰ তিয়হৰ খেতি। কৃষক বন্ধুসকল, আজি ভিডিঅ'ৰ মূল বিষয়বস্তুৰ ওপৰত আহোঁ। কৃষক বন্ধুসকল, যেতিয়া আপোনালোকে গম পাব যে অহা 2-3 দিনৰ ভিতৰত হঠাৎ ধাৰাসাৰ বৰষুণ হ'ব বা একেলেঠাৰিয়ে বহুদিন বৰষুণ দিব,
সেইখিনি সময়ত আপোনালোকে কি কৰিব আগতীয়াকৈ আপোনালোকে কি কৰিব এই সাপ ফাংগিচাইড এয়া মই দেখাইছোঁ এয়া সাপ ফাংগিচাইড বেছি দামো নহয় এইবিলাক গতিকে এই সাপ ফাংগিচাইড আপোনালোকে কি কৰিব প্ৰতি লিটাৰ পানীত আপোনালোকে 2 গ্ৰামকৈ আগতীয়াকৈ স্প্ৰে কৰিব আৰু ইয়াৰ লগত কি এটা দিব আপোনালোকে যদি আপোনালোকক 15 লিটাৰ পানী লাগে 15 লিটাৰ পানীত আপোনালোকে কি কৰিব ৰঙা পটাছ যিবিলাক আমি DAP পটাছ আমি সাৰ হিচাপে ব্যৱহাৰ কৰোঁ সেইবিলাক এই DAP পটাছ এই পটাছ ৰঙা পটাছ মই দেখাইছোঁ এয়া চাওক এই ৰঙা পটাছ কি কৰিব আপোনালোকে প্ৰতি 15 লিটাৰ পানীত আপোনালোকে 2 পৰা 3 গ্ৰাম আপোনালোকে তাতে দি স্প্ৰে কৰিব আৰু এই ৰঙা পটাছে হয়তো আপোনালোকক কি কৰিব হয়তো আপোনালোকে নাজানিব পাৰে ই কি কৰিব যিবিলাক গছৰ পাত আছে সেইবিলাক সহজে পচিব নিদিব আৰু এটা সুৰক্ষা প্ৰদান কৰিব আৰু দেখিব আপোনালোকৰ বৰষুণ নেৰানেপেৰা বৰষুণ হৈ যোৱাৰ পিছতো আপোনালোকৰ গছৰ পাতবিলাক ভালে থাকিব বা গছজোপাক সুৰক্ষা প্ৰদান কৰিব গতিকে আপোনালোকে চিন্তা কৰিব নালাগে হয়তো আপোনালোকে ভাবিব পাৰে যে এই ৰঙা পটাছ আমি মাটিতহে ব্যৱহাৰ কৰোঁ স্প্ৰে কৰা যায় নে নাযায় গতিকে টেনশ্যন কৰিব লাগে একো নাই আপোনালোকে মাত্ৰ পৰিমাণটো কম হ'ব 15 লিটাৰ পানীত আপোনালোকে 2 পৰা 3 গ্ৰাম ৰঙা পটাছ ভালকৈ মিহলাই আৰু তাৰ লগত এই সাপ ফাংগিচাইড প্ৰতি লিটাৰ পানীত 2 গ্ৰামকৈ মিহলাই আপোনালোকে স্প্ৰে কৰক বৰষুণ অহাৰ আগত বা নেৰানেপেৰা বৰষুণ আৰম্ভ হোৱাৰ আগত তাৰপিছত কি কৰিব কৃষক বন্ধুসকল মই দেখুৱাইছোঁ যেতিয়া নেৰানেপেৰা হয়তো 3-4 দিন 5 দিন এসপ্তাহ বৰষুণ হৈ গ'ল তাৰপিছত আপোনালোকৰ কৰিবলগীয়া কি থাকিব আপোনালোকে বৰষুণ অহাৰ আগতে সাপ আৰু পটাছ আপোনালোকে স্প্ৰে কৰিলে গছবিলাকত যেতিয়া দেখিব যে বৰষুণ এৰিলে বা 2-3 ঘণ্টাৰ কাৰণে যদি আপোনালোকৰ বৰষুণ এৰে তেতিয়া আপোনালোকে পটাপট কি কৰিব এই ৰেডোমিল সিনজেন্টা কোম্পানী সেইটো হৈছে ৰেডোমিল আপোনালোকে যদি ৰেডোমিল নাপায় আপোনালোকে টাটা মাষ্টাৰ পাই যাব টাটা মাষ্টাৰৰ পেকেটটো মোৰ লগত নাই আপোনালোকে জানে এই ৰেডোমিল আৰু টাটা মাষ্টাৰ সেম টেকনিক্যাল একে বস্তু আপোনালোকে কি কৰিব প্ৰতি লিটাৰ পানীত 3 গ্ৰামকৈ মিহলাই আপোনালোকে বৰষুণ এৰাৰ লগে লগে আপোনালোকে স্প্ৰে কৰক যদি 2 ঘণ্টাও যদি বৰষুণ নপৰে এইটো মানে আপোনালোকৰ বহুত কামত দিব আৰু যদি বৰষুণ নপৰে তেনেহ'লে এটা ভালে কথা গতিকে আপোনালোকে কি কৰিব এই ৰেডোমিল বা টাটা মাষ্টাৰ আপোনালোকে প্ৰতি লিটাৰ পানীত 2 গ্ৰামকৈ মিহলাই 3 গ্ৰামকৈ মিহলাই আপোনালোকে স্প্ৰে কৰক বৰষুণ এৰাৰ পিছে পিছে তাৰপিছত কি কৰিব কৃষক বন্ধুসকল এইটো পেকেটৰ মোৰ লগত নাই একচুৱেলি থায়োফিনেট মিথাইল থকা যিকোনো ফাংগিচাইড আপোনালোকে সাৰৰ দোকানত যাই সুধিব যে থায়োফিনেট মিথাইল 70% থকা কিবা ফাংগিচাইড আছে নেকি যদি সেইটো আপোনালোকে ৰকো নামে পাই যাব এয়া মই স্ক্ৰীনত দিছোঁ এয়া হৈছে ৰকৰ পেকেট মোৰ লগত পেকেটটো বৰ্তমান নাই এয়া যদি আপোনালোকে পায় আপোনালোকে কি কৰে প্ৰতি লিটাৰ পানীত 2 গ্ৰামকৈ মিহলাই আপোনালোকে স্প্ৰে কৰিব সেই ৰকো নাপালে আপোনালোকে ফাংগু বুলি এটা পায় মোটামুটি টেকনিক্যালটো যিটো কেমিকেল সেইটো হ'ল থায়োফিনেট মিথাইল সেইটো মনত ৰাখিব থায়োফিনেট মিথাইল 50% আপোনালোকে সাৰৰ দোকানত ক'লে হ'ল যে কিবা ফাংগিচাইড তেনেকুৱা আছে নেকি যদি পায় আপোনালোকে সেই থায়োফিনেট মিথাইল আৰু নহ'লে এই টাটা মাষ্টাৰ নাইবা ৰেডোমিল গল্ড আপোনালোকে স্প্ৰে কৰিব চাব যে আপোনালোকৰ গছ একেবাৰে সুৰক্ষিত হৈ থাকিব গতিকে সেইটো এটা ডাঙৰ টিপছ যে এই বাৰিষাৰ বতৰত আপোনালোকৰ হয়তো চব্জি পাতি কেনেকৈ আপোনালোকে বা আপোনালোকৰ গছবিলাকক কেনেকৈ ৰক্ষা কৰিব সেয়া এটা ডাঙৰ টিপছ গতিকে সেইমতে আপোনালোকে স্প্ৰে কৰক আপোনালোকৰ গছ মোটামুটি 70-80% বাচি যাব হয়তো অতিৰিক্ত বৰষুণৰ কাৰণে হয়তো 20% হয়তো বেঙেনাই হওক বা জলকীয়া হওক বা তিয়হ গছ হওক বা সেইটো নষ্ট হ'ব পাৰে কিন্তু আপোনালোকে চাব যে 70-80% গছ আপোনালোকৰ সুৰক্ষিত হৈ থাকিব আৰু এই 70-80% গছে আপোনালোকক ভাল এটা মুনাফা দিব কাৰণ সেইখিনি হ'ব আমি সকলোৱে জানো যে চব্জি পাতি যিহেতু বজাৰ মূল্য হাই হৈ থাকে গতিকে সেইখিনিতে আপোনালোকৰ ভাল এটা পইচা আপোনালোকে পাবলৈ সক্ষম হ'ব আপোনালোকৰ যদি গছৰ অৱস্থা বা আপোনালোকৰ জলকীয়া হওক বেঙেনা হওক অৱস্থা যদি বেছি বেয়া হয় বা পচিবলৈ আৰম্ভ কৰে তেতিয়া আপোনালোকে কি কৰিব কৃষক বন্ধুসকল আপোনালোকে এই নেটিভ চাওক বায়াৰ কোম্পানীৰ নেটিভ এই নেটিভ কি কৰিব প্ৰতি লিটাৰ পানীত 1 গ্ৰামকৈ মিহলাই আপোনালোকে স্প্ৰে কৰক আপোনালোকৰ গছ একেবাৰে সুৰক্ষিত হৈ থাকিব বা সেই গেলা পোচাৰ পৰা হাত সাৰি থাকিব কৃষক বন্ধুসকল এইটো এটা বহুত ভাল ফাংগিচাইড এয়া আপোনালোকে বৰষুণ এৰাৰ পিছত আপোনালোকৰ জলকীয়া হওক বেঙেনা হওক বা তিয়হ হওক যিয়ে নহওক সেইবিলাকত আপোনালোকে যে স্প্ৰে কৰে আপোনাৰ খেতিত একেবাৰে ভাল এটা ৰিজাল্ট পাব গতিকে আপোনালোকে এইটো স্প্ৰে কৰক বৰষুণ এৰাৰ পিছত এতিয়া কৃষক বন্ধুসকল ভিডিঅ'ৰ আৰম্ভণিতে মই কৈছিলোঁ যে মই আপোনালোকে এতিয়া কি ফুলকবি খেতি কৰিব
বা কি জাতৰ ফুলকবি খেতি কৰিব আগতীয়া আৰু আগতীয়া কৰিলে নিশ্চয় বজাৰ দাম ভাল পাব। সেই সন্দৰ্ভত মই আজিৰ এই ভিডিঅ'ত দুটা ধৰণৰ ফুলকবিৰ বীজ আপোনালোকক দেখুৱাম, দুটা কোম্পানী। এয়া হৈছে চেমিনিছ কোম্পানীৰ ডন 75। এই ডন 75 হৈছে এটা কম দিনৰ জাত, মোটামুটি 45-50 দিনৰ ভিতৰত আপোনালোকে ফুলকবি পাবলৈ আৰম্ভ কৰিব বা ফুল হ'বলৈ আৰম্ভ কৰিব। গতিকে আপোনালোকে সেই ডন 175 আপোনালোকে এতিয়া নাৰ্চাৰীৰ কাৰণে প্ৰস্তুত কৰিব পাৰে বা লগাব পাৰে আৰু কম দিনৰ ভিতৰত এটা ভাল মুনাফা আপোনালোকে পাব। আৰু ইয়াৰ ওজনটো বেছি নহয়, 500 পৰা 600 গ্ৰাম ওজন হ'ব। আৰু সেইখিনি সময়ত আপোনালোকে 60 পৰা 70 টকা পাৰ কিলো আপোনালোকে বেচিব পাৰিব, যদি এই ডন 175 আপোনালোকে এতিয়া নাৰ্চাৰী কৰি খেতি কৰে। আৰু কি হ'ব বন্ধুসকল, মই এটা ভাল লাওৰ জাত মই আপোনালোকক দেখুৱাইছোঁ। হয়তো ইয়াৰ আগত মই লাওৰ পুলি কেনেকৈ প্ৰস্তুত কৰা হয় এই সন্দৰ্ভত ভিডিঅ' আছে, যদি আপোনালোকে চোৱা নাই আপোনালোকে চাব। আৰু যদি লাও আগতীয়াকৈ লাও আপোনালোকে কৰিব বিচাৰে, আপুনি এই পাণ কোম্পানীৰ এই লাওটো লগাব পাৰে। আৰু কি হ'ব বন্ধুসকল, আপোনালোকে আগতে পুলি তৈয়াৰ কৰি লওক, তাৰপিছত আপোনালোকে হয়তো আপোনালোকৰ খেতিত এই লাওৰ পুলিবিলাক লগাব। কিন্তু ডাইৰেক্ট আপোনালোকে যদি পথাৰত একেবাৰে এই লাওৰ গুটিবিলাক লগাই দিয়ে, আপোনালোকৰ এই বৰষুণৰ অতিৰিক্ত বৰষুণৰ কাৰণে আপোনালোকৰ গছবিলাক কিন্তু নষ্ট হ'ব। গতিকে আপোনালোকে আগতীয়াকৈ পুলি তৈয়াৰ কৰি লওক ঘৰতে, তাৰপিছত খেতি পথাৰত আপোনালোকে লগাওক। যেতিয়া আপোনালোকৰ লাও গছজোপা 4-5 পাত হ'বলৈ আৰম্ভ হ'ব, তেতিয়া আপোনালোকে লগাব পাৰে। আৰু কি হ'ব বন্ধুসকল, ফুলকবি আৰু এটা অলপ লেট ভেৰাইটি, এতিয়া যদি লগাই আপুনি এইটো চেমিনিছটো নাৰ্চাৰী কৰিব পাৰে। আৰু কেইদিনমান পিছত যদি আপোনালোকে কৰে, আপোনালোকে এই চাকাটা কোম্পানীৰ হোৱাইট মাৰ্বল, এই চাকাটা কোম্পানীৰ হোৱাইট মাৰ্বল এইটোৰ খেতি আপোনালোকে কৰিব পাৰে। এইটো এটা আগতীয়া জাত, বাৰিষাৰ বতৰত কৰা জাত, গতিকে এইটো আপোনালোকে কৰিব পাৰে। কিন্তু অলপ কেইদিনমান দেৰিকৈ সেই হোৱাইট মাৰ্বলটো লগাব। আৰু বৰ্তমান যদি কৰিব বিচাৰে আপোনালোকে এই ডন 175 পুলি প্ৰস্তুত কৰিব পাৰে বা খেতি কৰিব পাৰে। এতিয়া কি হওক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু এইটোৱে আছিলে যে অতিৰিক্ত বৰষুণৰ পৰা আপোনালোকৰ খেতিডৰা কেনেকৈ ৰক্ষা কৰিব। গতিকে সেই কেনেকৈ কি কৰিব মই সমগ্ৰ তথ্য আপোনালোকৰ আগত দাঙি ধৰিলোঁ, আৰু আপোনালোকে সেই হিচাপত কৰক, নিশ্চয় আপোনালোকে ভাল ফল পাবলৈ সক্ষম হ'ব। এতিয়া কি হওক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে। গতিকে সকলোকে নমস্কাৰ, ধন্যবাদ।